নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়োৱা হৈছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বহুতে ভয়ংকৰ খবৰ এটা মুকলি হৈ আহিছে অসমবাসী ৰাইজৰ বাবে কাৰণ কৈছে অসমীয়া স্বাভিমান প্ৰতীক গামোচাক দলিয়াই বদৰুদ্দিন আজমলে চৰম অপমান কৰিছে এই মুহূৰ্তত এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ কিয়নো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি থকাৰ অৱস্থাতে গামোচা দলিয়াই চৰম অপমান কৰিছে অসমবাসীক তাৰ লগতে কৈছে যে আজমলৰ আচল চেহেৰা ৰাইজৰ সন্মুখত কিয়নো কৈছে যে গামোচা দলিয়াই দিলে আজমলে অতি ভয়ংকৰ কথাটো হৈছে যে অসমীয়া গামোচা মঞ্চত দলিয়ালে বদৰুদ্দিন আজমলে কিয়নো এই মুহূৰ্তত এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ কিয়নো খং উঠি দলিয়াই দিলে আজমলে অসমীয়া স্বাভিমানৰ প্ৰতীক গামোচাখনক এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন উত্থাপিত হৈছে যে এয়াই নেকি আজমলৰ আজি সন্ধিয়া পাছতো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বহুতে ভাল খবৰ এটা মুকলি হৈ আহিছে অসমবাসী ৰাইজৰ বাবে কিন্তু সকলো অসমবাসী ৰাইজৰ এটা ভয় খাই আছিল যে 31 মাৰ্চৰ পিছত তেওঁলোকৰ পান কাৰ্ডখন বিকল হৈ পৰিব কিন্তু ইয়াত কৈছে নিশ্বাস আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰা সময়সীমাত অন্তিম সময়ত বৃদ্ধি কৰিছে তাৰ লগতে কিছু চৰ্তি নিশ্বাস আধাৰ আৰু পান কাৰ্ডৰ সংযোগৰ আজিকৰ 31 মাৰ্চৰ তাৰিখ অন্তিম সময় আছিল কিন্তু পিছে অন্তিম মুহূৰ্তত পুনৰ সময়সীমা বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে পান কাৰ্ড আৰু আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে অন্তিম সময়ত উকলি যোৱা মাত্ৰ এঘণ্টা সময়সীমা বাকী থকা অৱস্থাত এই কথা সদৰি কৰিছে তাৰ পাছতে ইয়াত কৈছে 30 জুনলৈ বৃদ্ধি কৰা হৈছে আধাৰ আৰু পান কাৰ্ডৰ লিংক কৰাৰ সময়সীমা পূৰ্বে আন আধাৰ লিংকৰ বাবে 31 মাৰ্চ ধাৰ্য কৰিছিল এতিয়া 30 জুনৰ নিশা 12 বজালৈ বৃদ্ধি কৰিছে কৰোনাৰ সময়ৰ বাবে পুনৰ সময় বৃদ্ধি কৰাৰ বুলি ঘোষণা কৰিছে কেন্দ্ৰই উল্লেখযোগ্য যে আজি অন্তিম সময়সীমা থকাত বহু ভিৰ লাগে বুলি ৱেবছাইটত যাৰ বাবে কিছু সময় পিছতে ৱেবছাইট ক্ৰেছ হৈ যায় সন্ধিয়া পাছতো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে অসমবাসী ৰাইজৰ বাবে কিয়নো আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছিল কিন্তু ৰঙিয়া কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ মেচিন বিকল ভোটগ্ৰহণ স্থগিত হৈ থকাৰ কাৰণে সকলোৰে মাজত হোৱা দোৱা সৃষ্টি হৈছে তাৰ লগতে কিছু ৰাজ্যত পুৱা 7 বজাৰ পৰা দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অব্যাহত আছে শান্তিপূৰ্বকভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে ৰঙিয়াৰ কমলপুৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ইভিএমত মেচিন বিকল হোৱা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ 40 নং গুৱাহাটী শলমাৰী প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰটো ৰাতিপুৱা 7 বজাৰ পৰা 9:30 বজালৈকে ভোটগ্ৰহণ স্থগিত থকা ভোটাৰসকলৰ সুবিধা হৈছে বৰ্তমান নতুন ইভিএম মেচিন স্থাপন কৰি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি উল্লেখ কৰা হৈছে কিন্তু কৈছে ৰঙিয়া সমষ্টি আৰু কমলপুৰ সমষ্টিৰ বৰ্তমানলৈ আন কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম মেচিন বিসংগতিত খবৰ পোৱা গৈছে ইতিমধ্যে ইয়াৰ পাছতো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বহুতে ভয়ংকৰ ব্ৰেকিং নিউজ এটা পোহৰলৈ আহিছে অসমবাসী ৰাইজৰ বাবে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ কোনে মনোনয়ন প্ৰত্যাহাৰ প্ৰস্তাৱ দিছিল জালুকবাৰী কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰক কিন্তু তাৰ লগতে কৈছে মহাপ্ৰতাপী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জালুকবাৰী সমষ্টি কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা ৰমেন বৰঠাকুৰক বুধবাৰে আনিলে এক মহাযোগ অভিযোগ কিয়নো কৈছে বৰঠাকুৰে দাবী কৰা মতে মনোনয়ন প্ৰত্যাহাৰৰ প্ৰস্তাৱ দিছিল হিমন্ত বিশ্বৰ এজন নেতাই বিনিময়ত যি লাগে তাকেই দিয়াৰ প্ৰস্তাৱ দিছিল জালুকবাৰী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনক বিগত 2 মাহ ধৰি অসমৰ ৰাজনীতি চাণক্য হিচাপে জনজাত হিমন্ত বিশ্বই ৰাজ্যজুৰি চলাই আছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ নিজ সমষ্টিত তেওঁ বেছি সময় দিব পৰা নাই কিন্তু এইবাৰ হিমন্তৰ বিৰুদ্ধে জালুকবাৰী কংগ্ৰেছৰ পক্ষে কৰিছে ৰমেন চন্দ্ৰ বৰঠাকুৰে কিয়নো কৈছে বুধবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰে হিমন্ত বিশ্বৰ বিৰুদ্ধে অভিযোগ আনি কয় যে মোক হিমন্তৰ মনোনয়ন প্ৰত্যাহাৰৰ বাবে দিছিল প্ৰস্তাৱ কিন্তু বিনিময়ত যি লাগে তাকেই দিম বুলি কৈছিল লাগিলে ৰাজ্যসভালৈ পঠিয়াও প্ৰস্তাৱ দিছিল কিন্তু হিমন্তই সকলো মেনেজ কৰিব পাৰিম বুলি ভাবে কিন্তু মোক নোৱাৰিলে মই তেওঁৰ প্ৰস্তাৱ নামানি সন্ধিয়া পাছতো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে ৰাজ্যৰ সকলো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কিন্তু আজিৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ'ব আৰু এই নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে বিত্তীয় বিভাগে কেইবাটাও নতুন গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজহুৱা কৰিছে বিত্তীয় বৰ্ষত প্ৰযোজ্য হ'বলগীয়া নতুন আয়কৰ নিয়মসমূহৰ বিষয়ে জানি লওক তাৰ পাছতে অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কৈছে PF টেক্স ৰুলছ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত ঘোষণা কৰিছিল যে বছৰটোত 2.5 লাখ টকাতকৈ অধিক বিনিময়ৰ ওপৰত PFৰ একাউণ্টৰ বিনিয়োগ কৰাৰ ওপৰত তেওঁলোকৰ সুতৰ অধীনত আহিব কিন্তু ইয়াৰ অৰ্থ হৈছে বিত্তীয় বৰ্ষত আপুনি প্ৰভিডেণ্ট ফাণ্ডত কেৱল 2.5 লাখ টকাৰ অৱদানৰ ওপৰত ৰেহাই লাভ কৰিব কিন্তু ই কেৱল কৰ্মচাৰীসকলৰ অৱদানৰ বাবে প্ৰযোজ্য হ'ব নিয়োগতাৰ বাবে অৱদানৰ নহয় দৰাচলতে কৰ্মচাৰীসকলে PFত অধিক টকা জমা কৰি কৰ ৰেহাই পাই আহিছিল কিয়নো PFৰ সুদ এতিয়াও কৰ আৱৰণত আছিল তাৰ লগতে ইয়াত কৈছে প্ৰথম পৰ্যায়ত জমা কৰি ৰখা ITR আবেদন ব্যক্তিগত আৰু প্ৰদান কৰা সকলক পূৰ্বত আৰু পূৰণ কৰাৰ আয়কৰ ৰিটাৰ্ণ দিয়া হয় আৰু দাতাসকলৰ বাবে অনুপালন সহজ কৰিবলৈ আয়কৰ ৰিটাৰ্ণ দৰমহা আয় আৰু কৰ পৰিশোধ TDSৰ আদিৰ বিৱৰণ আদিৰ ইতিমধ্যে পূৰণ কৰা হ'ব ৰিটাৰ্ণ দাখিল কৰাৰ সহজতাৰ বাবে
টকাৰ ভুক্ত আৰু ছিকিউৰিটিৰ পৰা মূলধন লাভ আৰু লাভাংশ উপাৰ্জন আৰু বেংক ডাকঘৰ আদিৰ পৰা সুতৰ বিৱৰণ আগতীয়াকৈ পূৰণ কৰা হয়। তাৰ লগতে কৈছে আজি মাৰ্চ মাহটো সদায় অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, কিয়নো বিত্তীয় বৰ্ষৰ এই মাহৰ অন্তিম তাৰিখ শেষ হয়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট 2021 উপস্থাপন কৰোঁতে আয়কৰ নিয়ম পৰিৱৰ্তন কৰা ঘোষণা কৰিছিল, কিন্তু পৰিৱৰ্তন কাইলৈ অৰ্থাৎ 1 এপ্ৰিলৰ 2021 পৰা কাৰ্যকৰী ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট ঘোষণা কৰাৰ পৰিৱৰ্তে জানো আহক কি কাইলৈৰ পৰা আজিৰ পৰা পৰিৱৰ্তন হ'ব। কিয়নো কৈছে নতুন বিত্তীয় 1 এপ্ৰিলৰ পৰা আৰম্ভ হয়, কিন্তু নতুন বিত্তীয় বৰ্ষত বহুতো নিয়ম সলনি হ'ব, যি আপোনাৰ দৈনন্দিন জীৱনক প্ৰভাৱ কৰিব। কৰৰ পৰা বেংকৰ একত্ৰীকৰণলৈ সকলো এক বৃহৎ পৰিৱৰ্তন হ'ব, যাৰ বাবে সাধাৰণ জনতাৰ ওপৰত পোনপটীয়াকৈ প্ৰভাৱ পৰিব। তাৰ লগতে ইয়াত প্ৰথমতে কৈছে TDS কেন্দ্ৰীয় চৰকাৰে ITR আৰু ফাইলিং প্ৰচাৰ কৰি আছে। চৰকাৰে এটা নতুন নিয়ম নিৰ্ধাৰণ কৰিছে যে যিকোনো ব্যক্তিয়ে ITR দাখিল নকৰে যে তেওঁ দুগুণ TDS পৰিশোধ কৰিব লাগিব। চৰকাৰে আয়কৰ অধীনত ধাৰা 206AB যোগ কৰিছে। এই শাখা অনুসৰি ITR দাখিল নকৰাৰ বাবে এতিয়াৰ পৰা এপ্ৰিল 2021 পৰা TDS দুগুণ ভৰিব লাগিব। নতুন নিয়ম অনুসৰি দণ্ডমূলক TDS আৰু TCLৰ হাৰ 1 জুলাই 2021 পৰা 10ৰ পৰা 20% হ'ব, যি সাধাৰণতে 5ৰ পৰা 10% আছিল। ITR দাখিল নকৰাৰ বাবে TDSৰ আৰু TCSৰ হাৰ দুগুণৰ পৰা 5% নিৰ্ধাৰিত হাৰ হ'ব, যাৰ অধিক হয়। আৰু তাৰ পাছতে ইয়াত কৈছে নিউ ইনকম টেক্স ৰিজাইন 2020 আৰু 21 বৰ্ষৰ বাজেট চৰকাৰে বৈকল্প হাৰ স্লেবৰ সৈতে এক নতুন আয়কৰ ব্যৱস্থা আৰম্ভ কৰিছে, যি 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু আজিৰ পৰা বিত্তীয় বৰ্ষৰ এই কাৰ্যকৰী হ'ব। নতুন কৰ ব্যৱস্থা কোনো ৰেহাই কৰ্তন নহ'ব। অৱশ্যে নতুন কৰ আৰু ব্যৱস্থাৰ বৈকল্পিক অৰ্থাৎ কৰদাতাসকলে পুনৰ কৰ স্লেব অনুসৰি আয়কৰ পৰিশোধ কৰিব পাৰে। নতুন কৰ প্ৰস্তাৱৰ অধীনত 5 লাখ টকাৰ বাৰ্ষিক উপাৰ্জন থকা লোকসকলক কোনো কৰ পৰিশোধ কৰিব নালাগে। আৰু তাৰ লগতে কৈছে 75 বছৰতকৈ অধিক বয়সৰ লোকসকলকৰ সাহায্য বাজেট বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰিছিল যে 75 বছৰতকৈ অধিক বয়সৰ লোকসকলে কৰ সাহায্য কৰিব হৈছে। 2021 1 এপ্ৰিলৰ পৰা 75 বছৰ অধিক বয়সৰ লোকসকলে কৰ দাখিল কৰিব নালাগে। এই ৰেহাই জ্যেষ্ঠ নাগৰিকসকলৰ দিয়া হৈছে, যিসকলে ফিক্সড ডিপজিটৰ ওপৰত পোৱা সুদ পেঞ্চনৰ ওপৰত নিৰ্ভৰশীল। সন্ধিয়া 5 এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিন্তু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু এই নিৰ্বাচন আজি ৰাজ্যৰ বিভিন্ন হেভিৱেট প্ৰাৰ্থী নেতাৰ ভাগ্য নিৰ্ণয় কৰিব। কিয়নো তাৰ লগতে কৈছে আজি EVMত বন্দী হোৱা ৰাজ্যৰ এইসকল হেভিৱেট নেতাৰ ভাগ্য। কিয়নো তাৰ লগতে কৈছে আজি অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ভোটগ্ৰহণ পুৱা 7 বজাৰ পৰা আৰম্ভ হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। আজিৰ দিনটোত EVMত বন্দী হ'ব ৰাজ্যৰ 4গৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ ভাগ্য। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এইসকল হাই প্ৰফাইল নেতাৰ বন্দী হ'ব EVMত। তাৰ লগতে কৈছে ধলাই সমষ্টিত মন্ত্ৰী পৰিমল শুক্লবৈদ্য, ৰঙিয়া সমষ্টিৰ ভৱেশ কলিতা, জাগিৰোড সমষ্টিৰ পীয়ুষ হাজৰিকাৰ লগতে সোণাৰী সমষ্টিৰ অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ, শিলচৰ সমষ্টিৰ প্ৰাক্তন উপাধ্যক্ষ দিলীপ পল, ডিফু সমষ্টিৰ চুমৰং হোং আৰু ওদালগুৰি সমষ্টিত ৰিহন দৈমাৰী, পানাৰী সমষ্টিৰ বিশ্বজিৎ দৈমাৰী, কৰিমগঞ্জত প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী ছিদ্দিক আহমেদ, কৰিমগঞ্জৰ উত্তৰ বিধায়ক কমল ক্ষেত্ৰ পুৰকাষ্ট আৰু তাৰ লগতে যমুনামুখ সমষ্টিৰ বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজউদ্দিন আজমল, কাটাগড় সমষ্টিৰ প্ৰাক্তন মন্ত্ৰী গৌতম অনন্তম। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে নিৰ্বাচন আয়োগৰ ফালৰ পৰা জনোৱা মতে আজি ভোটগ্ৰহণৰ অনুষ্ঠিত হোৱা 39টা সমষ্টিৰ সৰ্বমুঠ 73,44,661 ভোটাৰ আছে। ইয়াৰে 37,34,537 গৰাকী পুৰুষ ভোটাৰ। সেইদৰে মহিলা ভোটাৰ সংখ্যা হৈছে 34,09,959 গৰাকী।